সেন্সাস বিলাক হৈ আছে না নাই? সেন্সাস হৈছে আৰু সেই টাইগাৰ সেন্সাস হোৱা নাই মানে বস্তু ইয়াতে চাউণ্ড হৈ এইটো এটা মহান আৰু আমাৰ খুব গুৰুত্বপূৰ্ণ আমাৰ কম্পোনেণ্ট হয় যেহেতু আমাৰ ইয়াতে ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত আমাৰ পানীৰ নিতান্তই প্ৰয়োজন হয় আমাৰ পানীটো খৰালি দিনত যেহেতু আমাৰ শুকাই যায় আমাৰ ইয়াতে হাতী আৰু বনৰীয়া জীৱ জন্তুৰ পানীৰ প্ৰয়োজন হয় সেইকাৰণে আমাৰ উপদ্ৰৱো বেছি হয় যেতিয়া পানী নাপায় সেইকাৰণে আমাৰ বিভাগীয় কাৰ্যবাহী সদস্য ডাঙৰীয়া আমাৰ স্থানীয় কাৰ্যবাহী সদস্য ডাঙৰীয়া খুব মানে ক্ষিপ্ৰতাৰে কামখিনি কৰিব দিছিলে যেহেতু আমাৰ হাতত কোনো পইচা নাই তথাপিও আমি আমাৰ কণ্ট্ৰেক্টৰক কনভিন্স কৰি পেলাই আমি এডভান্স কামখিনি কৰি দিছিলোঁ আমাৰ ছাৰৰ দৃঢ় পদক্ষেপত আৰু সেইকাৰণে আমি আজি ইয়াতে প্ৰথমবাৰ ইয়াতে বৰনদীত আমি ক'বলৈ আমি ভাল পাইছোঁ যে আমি চলাৰ ওপৰতে আমি যিটো ৱাটাৰ ৰোল আছে আমি চলাৰেদি আমি অপাৰেট কৰিম পানীটো আমি ইয়াৰ পৰা এক্সট্ৰেক্ট কৰিম চলাৰেদি আৰু আমি দুটা পদক্ষেপ লৈছিলোঁ আমি দুটাই এতিয়ালৈকে ইতিমধ্যে আমি ছাকচেছ আমি উত্তীৰ্ণ হৈছোঁ আৰু সেইকাৰণে আজি আমি এইটো চেণ্ট্ৰেল আমি ইনগ্ৰেশ্যন কৰিম আৰু ইনগ্ৰেশ্যন কৰাৰ কাৰণে উদ্বোধন কৰাৰ কাৰণে আমাৰ কাৰ্যবাহী সদস্য বিভাগৰ মাননীয় শ্ৰীযুত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া দিব আমি আগবঢ়াই দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ যথেষ্ট আনন্দিত হৈছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টত যদি ভালকৈ সংৰক্ষণ হৈ থকা ফৰেষ্ট বুলি ক'লে আমি বৰনদী ৱাইল্ড লাইফটো আমি ক'ব লাগিব বৰনদী ৱাইল্ড লাইফ যথেষ্টখিনি ছেভত আছে আৰু সেইটোকে আমি আগলৈ আমাৰ জেনেৰেশ্যন টু জেনেৰেশ্যন কেনেকুৱা আমি সংৰক্ষণ কৰি পেলাই সেইটো বাচাই ৰাখিব পাৰে তাৰ কাৰণে আমি পদক্ষেপ লৈছিলোঁ আমাৰ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতক কোৱা হৈছিলে যে আমাৰ বৰনদী ৱাইল্ড লাইফখন প্ৰটেকশ্যন কৰাৰ কাৰণে তাত ডেভেলপমেণ্ট কৰাৰ কাৰণে পদক্ষেপ ল'ব লাগে আৰু তেখেতে লগে লগে পদক্ষেপ লৈছে ইয়াত যোৱা বছৰৰ পৰা কাম আৰম্ভ হৈছে চাৰিও দিশত বা চাৰিওফালে চলাৰ ফেন্সিং ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু যেহেতু ইয়াত আমি দেখিছোঁ ইয়াৰ পৰা জীৱ জন্তু বিশেষকৈ হাতীয়ে খৰালি মাহত পানীৰ অভাৱত বাহিৰত ওলাই যায় আৰু তাতে মানুহৰ লগত সংঘাত হ'বলগীয়া হয় আৰু সেইটো পানীটো ইয়াত কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ আমি তাত চালি জাৰি চালোঁ আৰু সেইটো ইয়াত আজি আমি ইনগ্ৰেশ্যন কৰিলোঁ চলাৰেদি পানী ওলাই এটা পুখুৰীত সেইটো পানী জমা হ'ব সেইটো কণ্টিনিউ পানীটো থাকিব আৰু পানী যেতিয়া নেকি জংঘলত থাকিব বা ফৰেষ্টত থাকিব তেতিয়া ইয়াত থকা জীৱ জন্তু হাতীকে আদি কৰি তেখেতসকলে এই জীৱ জন্তুবিলাকে অভাৱত নপৰিব আৰু জীৱ জন্তুবিলাকে বাহিৰত ওলাই নাযাব আৰু তাৰপিছত মানুহৰ লগত যি সংঘাত সেইটো প্ৰায় শেষ হোৱাৰ দিশত গৈ আছে সমষ্টি যিয়ে নহওক আমাৰ বিটিআৰৰ সেইটো সম্পত্তি